নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আয়োজন কৰা দুদিনীয়া এই কৰ্মশালাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। মুখাশিল্প, আবৃত্তি, তৰ্ক আদিকে ধৰি মুঠ ৮টাকৈ বিষয়ৰ ওপৰত অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ কৰা হৈছে। কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত আজিৰে পৰা অৰ্থাৎ আজি ১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ প্ৰায় 10 দিনীয়া কাৰ্যসূচীৰে আমি এক গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিছোঁ, য'ত শিশু চেমনীয়াসকলে অংশগ্ৰহণ কৰিব। আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত আমাৰ উদ্যোগত এই ধৰণৰ গ্ৰীষ্মকালীন শিবিৰ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। আৰু এইবাৰ আমি কিছুমান বিশেষ বিষয় ৰাখিছোঁ, যিসমূহ সাধাৰণতে প্ৰচলিত নহয়। তাৰ ভিতৰত বিশেষকৈ পুথিচিত্ৰ শিল্প, কহিলা শিল্প, মৃৎশিল্প, মুখাশিল্প, তাৰোপৰি বনগীত, দেশপ্ৰেমমূলক গীত, তিৱা জনগোষ্ঠীয় লোকনৃত্য, এনেধৰণৰ বিষয়সমূহক সামৰি আমি ভাবিছোঁ যে সাংস্কৃতিকভাৱে প্ৰসিদ্ধ এই বৰনাৰায়ণপুৰ তথা সমগ্ৰ উত্তৰ অসমৰ শিশু শিক্ষাৰ্থীসকলে এই শিবিৰত অংশগ্ৰহণ কৰি নিশ্চিতভাৱে উপকৃত হ'ব।